আমাৰ অসমখনেই হৈছে আচলতে এখন বাৰে বৰণীয়া সংস্কৃতিৰ অত্যন্ত চহকী ৰাজ্য আৰু এই চহকী ৰাজ্যখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজস্ব কৃষ্টি সংস্কৃতিৰে অত্যন্ত সুন্দৰ কৰি জীয়াই ৰাখি তুলিছে আৰু ইয়াৰ ভিতৰত অসমৰ আদিম ভূমিপুত্ৰ চুতীয়াসকলে অসমৰ ভাষা গঠন প্ৰক্ৰিয়াত অসমৰ জাতি গঠন প্ৰক্ৰিয়াত বা অসমৰ সংস্কৃতি চহকী কৰাত এক বৰ্ণিল বৰ্ণাঢ্য সভ্যতা গঢ়ি তুলি অত্যন্ত ত্যাগ কৰিছে অসমীয়া আৰু অসমীয়াৰ কাৰণে। গতিকে এনে এটা জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক উপাদান আছে। এই উপাদানবিলাকৰ ভিতৰতে অন্যতম এটি আমাৰ উৎসৱ হৈছে বিহুৰ শলিতা লগোৱা সকাম। এই বিহুৰ শলিতা সকামৰ জৰিয়তে আচলতে আমি জ্যেষ্ঠসকলক আশীৰ্বাদ তথা আগন্তুক সময়ছোৱাত যাতে সমূহ জনগোষ্ঠীয় ৰাইজ তথা অসমৰ ৰাইজৰ যাতে উজ্জ্বল ভৱিষ্যত হয়, যাতে বিভিন্ন ধৰণৰ অপায় অমংগলবিলাক দূৰ হয়, তাৰ কাৰণে আচলতে জ্যেষ্ঠজনৰ ওচৰত আশীৰ্বাদ গ্ৰহণ কৰা হয় আৰু পৰম্পৰাগত খাদ্য সম্ভাৰেৰে সকলোকে আপ্যায়ন কৰা হয়। আৰু আজি চুতীয়া যুৱ সন্মিলন অসম বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত আজি ইয়াতে এই যি বিহু শলিতা লগোৱা সকামভাগ আয়োজন কৰা হৈছে। গতিকে ইয়াৰ লগত সংগতি ৰাখি এখনি পুস্তিকা আৰু এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা উদ্যোক্তাসকলে লৈছে। গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱা ডাঙৰীয়া তথা চুতীয়া যুৱ সন্মিলন অসমৰ বিশ্বনাথ জিলা সমিতিৰ সমূহ বিষয়ববীয়া এই যি সংস্কৃতি জীয়াই ৰখাৰ কাৰণে তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে তাক আমি শলাগ লৈছোঁ আৰু আগন্তুক সময়ছোৱাতো যাতে অসম আৰু অসমত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ যিমানবিলাক সংস্কৃতি আছে এই সংস্কৃতিবিলাক চহকী কৰাত চুতীয়া যুৱ সন্মিলন অসম বিশ্বনাথ জিলা সমিতিয়ে যাতে আগভাগ লয় তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহু শলিতা লগোৱাটো আমাৰ চুতীয়া জনগোষ্ঠীৰ কাৰণে অতি আপোন এটা মাংগলিক অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ যোগেদি আমাৰ চুতীয়া লোকসকলে পূৰ্বপুৰুষক স্মৰণ কৰে আৰু জাতিটো আগন্তুক দিনত আগবাঢ়িবৰ কাৰণে সেই পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ লয়। সকলোৰে লগত মিলি প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ আত্মীয়তা আৰু গঢ়ৰ যোগেদি আগবাঢ়িবৰ কাৰণে সংকল্প গ্ৰহণ কৰি আমি প্ৰতি বছৰে আমি এই অনুষ্ঠানভাগ পাতি আহিছোঁ আৰু আমি চুতীয়াসকলে যিকোনো অনুষ্ঠান পতাৰ আগতে আমি বিহু শলিতা লগোৱা অনুষ্ঠানটো আমি প্ৰায় গহপুৰতে পাতি আহিছিলোঁ। এইবাৰ আমাৰ চুতীয়া যুৱ সন্মিলন অসমৰ প্ৰচেষ্টাত আৰু উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত আৰু ইয়াৰ সকলো ভাতৃভগ্নী সংগঠনৰ সহযোগত এইবাৰ আমি আনুষ্ঠানিকতাভাৱে ভালদৰে পাতিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি সকলো নিমন্ত্ৰণ কৰিছে আৰু ইয়াত আমি আশা কৰিছোঁ এই অনুষ্ঠানটোৰ যোগেদি আমাৰ ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি সমন্বয় যিটো সাতামপুৰীয়া বান্ধোন সুদৃঢ় হ'ব বুলি আমি আশা কৰিছোঁ। গহপুৰত এবাৰ ৰাজহুৱাভাৱে প্ৰথম পাতিছে নেকি? হয়, এবাৰ ৰাজহুৱাভাৱে আমি বৰ্ণাঢ্য কাৰ্যসূচী এটা আয়োজন কৰা হৈছে। আমি আগতেও গহপুৰত পাতোঁ। আমি এবাৰ ইয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ চুতীয়া যুৱ সন্মিলন অসমৰ সহযোগত বিশ্বনাথ জিলা চুতীয়া জাতি সন্মিলনৰ যুৱ সন্মিলনৰ আতিথ্যত আমাৰ চুতীয়া উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষৰ ব্যৱস্থাপনাত চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত যি বৰ্ণাঢ্য কাৰ্যসূচী পাতিবৰ কাৰণে আমাক পুঁজি আবণ্টন দিলে তাৰ বাবে আমি অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ। আমি সমূহ চুতীয়া ৰাজ্যক ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে মিডিয়া বন্ধুসকলকো আমি ধন্যবাদ জনাইছোঁ।